আৰু শেহতীয়াকৈ মেঘালয় প্ৰশাসনে জাৰি কৰিছে বিশেষ নিৰ্দেশনা মেঘালয়ত প্ৰৱেশৰ বিকল্প পথৰ নিৰ্দেশনা জাৰি কৰা হৈছে বৈশিষ্ট্য পিলিংকাটা হৈ বৰ্ণিহাটলৈ যাব পাৰিব লোকসকল ৰাণীৰেও বিকল্প পথৰ সন্ধান দিছে মেঘালয়ৰ প্ৰশাসনে যাত্ৰীসকলক জোৰাবাদ বৰ্ণিহাট পথ এৰাই চলিবৰ বাবে আহ্বান জনোৱা পৰিলক্ষিত হৈছে মেঘালয়ৰ প্ৰৱেশৰ ক্ষেত্ৰত বিকল্প পথৰ নিৰ্দেশনা ইতিমধ্যে জাৰি কৰিছে সংশ্লিষ্ট কৰ্তৃপক্ষই বৈশিষ্ট্য পিলিংকাটা হৈ বৰ্ণিহাটলৈ যাব পাৰিব লোকসকল এনে নিৰ্দেশনা জাৰি কৰা হৈছে আৰু ৰাণীৰেও বিকল্প পথৰ সন্ধান দিছে মেঘালয়ৰ প্ৰশাসনে যাত্ৰীসকলক জোৰাবাদ বৰ্ণিহাট পথ এৰাই চলিবৰ বাবে প্ৰশাসনে আহ্বান জনাইছে আৰু শেহতীয়াকৈ মেঘালয় প্ৰশাসনে জাৰি কৰিছে বিশেষ নিৰ্দেশনা মেঘালয়ত প্ৰৱেশৰ বিকল্প পথৰ নিৰ্দেশনা জাৰি কৰা হৈছে বৈশিষ্ট্য পিলিংকাটা হৈ বৰ্ণিহাটলৈ যাব পাৰিব লোকসকল ৰাণীৰেও বিকল্প পথৰ সন্ধান দিছে মেঘালয়ৰ প্ৰশাসনে যাত্ৰীসকলক জোৰাবাদ বৰ্ণিহাট পথ এৰাই চলিবৰ বাবে আহ্বান জনোৱা পৰিলক্ষিত হৈছে মেঘালয়ৰ প্ৰৱেশৰ ক্ষেত্ৰত বিকল্প পথৰ নিৰ্দেশনা ইতিমধ্যে জাৰি কৰিছে সংশ্লিষ্ট কৰ্তৃপক্ষই বৈশিষ্ট্য পিলিংকাটা হৈ বৰ্ণিহাটলৈ যাব পাৰিব লোকসকল এনে নিৰ্দেশনা জাৰি কৰা হৈছে আৰু ৰাণীৰেও বিকল্প পথৰ সন্ধান দিছে মেঘালয়ৰ প্ৰশাসনে যাত্ৰীসকলক জোৰাবাদ বৰ্ণিহাট পথ এৰাই চলিবৰ বাবে প্ৰশাসনে আহ্বান জনাইছে আৰু শেহতীয়াকৈ মেঘালয় প্ৰশাসনে জাৰি কৰিছে বিশেষ নিৰ্দেশনা মেঘালয়ত প্ৰৱেশৰ বিকল্প পথৰ নিৰ্দেশনা জাৰি কৰা হৈছে বৈশিষ্ট্য পিলিংকাটা হৈ বৰ্ণিহাটলৈ যাব পাৰিব লোকসকল ৰাণীৰেও বিকল্প পথৰ সন্ধান দিছে মেঘালয়ৰ প্ৰশাসনে যাত্ৰীসকলক জোৰাবাদ বৰ্ণিহাট পথ এৰাই চলিবৰ বাবে আহ্বান জনোৱা পৰিলক্ষিত হৈছে মেঘালয়ৰ প্ৰৱেশৰ ক্ষেত্ৰত বিকল্প পথৰ নিৰ্দেশনা ইতিমধ্যে জাৰি কৰিছে সংশ্লিষ্ট কৰ্তৃপক্ষই বৈশিষ্ট্য পিলিংকাটা হৈ বৰ্ণিহাটলৈ যাব পাৰিব লোকসকল এনে নিৰ্দেশনা জাৰি কৰা হৈছে আৰু ৰাণীৰেও বিকল্প পথৰ সন্ধান দিছে মেঘালয়ৰ প্ৰশাসনে যাত্ৰীসকলক জোৰাবাদ বৰ্ণিহাট পথ এৰাই চলিবৰ বাবে প্ৰশাসনে আহ্বান জনাইছে আৰু শেহতীয়াকৈ মেঘালয় প্ৰশাসনে জাৰি কৰিছে বিশেষ নিৰ্দেশনা মেঘালয়ত প্ৰৱেশৰ বিকল্প পথৰ নিৰ্দেশনা জাৰি কৰা হৈছে বৈশিষ্ট্য পিলিংকাটা হৈ বৰ্ণিহাটলৈ যাব পাৰিব লোকসকল ৰাণীৰেও বিকল্প পথৰ সন্ধান দিছে মেঘালয়ৰ প্ৰশাসনে যাত্ৰীসকলক জোৰাবাদ বৰ্ণিহাট পথ এৰাই চলিবৰ বাবে আহ্বান জনোৱা পৰিলক্ষিত হৈছে মেঘালয়ৰ প্ৰৱেশৰ ক্ষেত্ৰত বিকল্প পথৰ নিৰ্দেশনা ইতিমধ্যে জাৰি কৰিছে সংশ্লিষ্ট কৰ্তৃপক্ষই বৈশিষ্ট্য পিলিংকাটা হৈ বৰ্ণিহাটলৈ যাব পাৰিব লোকসকল এনে নিৰ্দেশনা জাৰি কৰা হৈছে আৰু ৰাণীৰেও বিকল্প পথৰ সন্ধান দিছে মেঘালয়ৰ প্ৰশাসনে যাত্ৰীসকলক জোৰাবাদ বৰ্ণিহাট পথ এৰাই চলিবৰ বাবে প্ৰশাসনে আহ্বান জনাইছে